আমাৰ সমস্যা, নদীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যাটো আমাৰ জানেই। বিগত বছৰৰ পৰাই আহি গৰাখহনীয়া একদম মানে টচ নচ কৰি দিছে। প্ৰতি বছৰে মোটামুটি 15-20 ফিট ক'লে ভুল হ'ব, মোটামুটি 50 ফিট এনেকুৱাকৈ বছৰে বছৰে গৈ গৈ আমাৰ গাঁওখন প্ৰায় অস্তিত্ব মানে নাইকিয়া আৰু প্ৰায় শেষ হ'ব গৈছে। গাঁও 80% টোটেলি গৈছে গাঁওখন। গতিকে চৰকাৰক এইটোৱে আহ্বান কৰিম যে ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট একে ৰলিং চৰকাৰ থকাৰ পিছতো আৰু ইফালে কাউন্সিল আছে তেওঁলোকে থকাৰ পিছতো আজি আমাৰ এই দুৰৱস্থা, গৰাখহনীয়াৰ একদম গাঁওখন টোটেলি নাইকিয়া। গতিকে আমাৰ অনুৰোধ, ৰাইজৰ অনুৰোধ যে আপোনালোকৰ চৰকাৰৰ যাতে অতি সোনকালে জ্বলন্ত সমস্যা গৰাখহনীয়াৰ দৃষ্টিগোচৰ হয়, তাকে আমি ৰাইজে আপোনালোকক এইটো সোনকালে যাতে অলপ ৰাইজক সঁহাৰি দিয়ে, চাই এটা যেন স্কিম ধৰি দিয়ে ডাঙৰকৈ। হাহিমটো প্লাছ আমাৰ জগদবা একেলগতে লাগি থকা, হাহিমতে লাগি থকা জগদবা গাঁওখন চীৰ্ণ বিচীৰ্ণ প্ৰায় নাইকিয়া হৈ গৈ আছে। প্ৰতি বছৰে মোটামুটি 50-60-70 মানে ফিট এনেকুৱাকৈ গুচি গৈ যাই আছে। বৰ্তমান গাঁওখন একে শেষত মোটামুটি আপোনাৰ প্ৰায় নায়েই, 5 ভাগৰ মোটামুটি 4 ভাগে গুচি গ'ল। ধন সম্পত্তি আদি কৰি মানে তামোল গছ, নাৰিকল গছ, যত যি মূল্যৱান গছ গছনি, ঘৰ দুৱাৰ, আলি পদূলি, গোটেই ৰাস্তা আদি কৰি গোটেই সম্পূৰ্ণ গুচি গ'ল। গতিকে চৰকাৰক কাটৰ আহ্বান যে চৰকাৰে আমাৰ কথা, ৰাইজৰ বিননিটো শুনক। আমাৰ এইখিনিকে কৈ আপোনালোকক কাটৰ অনুৰোধ কৰোঁ।